হয়, নিশ্চিতভাৱে অহাকালি উৰুকাৰ পাকখনত দেখিবলৈ পোৱা গৈছে যে ৰাজ্যজুৰি যি ভোগালীৰ ভোগ আৰু সেই ভোগালীৰ ভোগৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে ৰাজ্যবাসী আৰু ব্যতিক্ৰম নহয় বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বাসী আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে তামৰঙাৰ বিলত ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু তামৰঙাৰ বিলৰ মাছৰ এক সোৱাদ সুকীয়া আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে নাৱৰীয়াসকল বা লগতে মাছমৰীয়াসকল যিসকল আছে সেই তামৰঙা বিলৰ পৰা মাছ বিশেষকৈ ধৰি অনা দেখিবলৈ পোৱা গৈছে। মই সতীৰ্থ সহযোগে এই মুহূৰ্তত দেখুৱাব এই দৃশ্যাংশ যে মাছৰ যথেষ্ট পৰিমাণে এই মুহূৰ্তত লোকেল মাছ এই মুহূৰ্তত আহি পৰিছে। বিশেষকৈ ক'ব লাগিব গ্লাছ কাপৰ পৰা আৰম্ভ কৰি ৰৌ বৰালি ইত্যাদি মাছ বিশেষকৈ ইয়াত ইতিমধ্যে পাইছেহি আৰু এই মুহূৰ্তত যিহেতু দেখিবলৈ পোৱা গৈছে বাহিৰতো যথেষ্ট লোকৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু ইয়াত এগৰাকী তামৰঙা বিলৰ লগত জড়িত হৈ থকা এগৰাকী ব্যক্তি আছে মই আপোনাৰ পৰা পোনে জানিব বিচাৰিছোঁ এইবাৰ কি মাছ আহিছে অলপ পিছত যিহেতু যথেষ্ট লোকে ভিৰ হ'ব। ইয়াত ৰৌ ভকুৱা বৰালি এইসবেই হ'ব চিতল খাৰিয়া। এইবাৰ মাছৰ কেনেধৰণৰ দামবোৰ কেনেধৰণে আপোনালোকে নিৰ্ধাৰণ কৰিব? দামটো এখন কাষ্টমাৰৰ লগত কথা কাষ্টমাৰ কি দাম খায়। বিশেষকৈ তামৰঙাৰ মাছৰ কিন্তু এক সুকীয়া এটা স্থান আছে। বিশেষকৈ প্ৰতি বছৰে কিন্তু নামনি অসমৰ পৰা যথেষ্ট লোক ইয়াত আহি ভিৰ কৰে আৰু খন্তেক পিছতে যথেষ্ট লোকে ভিৰ হ'ব যিটো অহাকালিৰ দিনটোত উৰুকা আছে। কি ক'ব আপুনি? এইটো উৰুকাটো মানে অসমীয়া পৰম্পৰা এইটো লাগিবই মাছ যিমান দাম হওক ল'বই। এই মাছ আমাৰ মিছে ইয়াৰ পৰা 80% মাছ আমাৰ গুৱাহাটী গুচি যায়। 80% মাছ গুৱাহাটী যাব আমাৰ গুৱাহাটীৰ পৰা মানুহ আহিছে ল'বলৈ। গুৱাহাটীৰ পৰা ইতিমধ্যে মানুহ আহিছে 3টা গাড়ী আহিছে। এক কথা উল্লেখ কৰিব লাগিব তামৰঙাৰ বিলৰ সোৱাদ কিন্তু গুৱাহাটীবাসী এইবাৰ ল'ব। গুৱাহাটী এইবাৰ নহয় প্ৰত্যেক বছৰে লয় এইবাৰ অলপ বেছি ল'ব আৰু কি এইবাৰ মানুহ বেছি আহিছিল গুৱাহাটীৰ পৰা মানে ডিমাণ্ডটো বাঢ়া দৃশ্য বিলৰ মাছ না বিলৰ মাছ আপোনাৰ ডিমাণ্ড সদায় আছে খালি উৰুকা বুলি নহয় সদায় ডিমাণ্ড থাকেই আৰু অলপ বেছি হয় মানে মিনিষ্টাৰ দৰকাৰ হয় অফিচাৰৰ দৰকাৰ হয় চবৰে দৰকাৰ বেছি হয়। নিশ্চয় লগে ভাগে খাবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু মই সতীৰ্থ সহযোগে দেখুৱাইছে এয়া মাছ এয়া নিশ্চয়তভাৱে মই যিহেতু ইয়াত মাছমৰীয়া লোকসকল আছে ইতিমধ্যে মাছ তামৰঙা বিলৰ পৰা প্ৰতিদিনে মই দৰ্শকসকলে দেখিবলৈ পাইছে এই মুহূৰ্তত যে তামৰঙা বিলৰ পৰা মাছ ইতিমধ্যে সজীৱ হৈ আছে এয়া মাছ আৰু ইতিমধ্যে মাছ ধৰি আনি ইতিমধ্যে পাৰত ৰাখিব কাৰণ কণ্টেক্ট পিছতে যথেষ্ট পৰিমাণে গ্ৰাহকৰ ভিৰ হ'ব আৰু একমাত্ৰ প্ৰতিদিনে এই স্থানত আহি উপস্থিত দিছে নদী বিলৰ যি তামৰঙা বিল আছে সেই বিলত আহি উপস্থিত দিছে মাছ কেনেদৰে ধৰি অনা হৈছে সেই দৃশ্যাংশ মই সতীৰ্থ সহযোগী দেখুৱাব। ইতিমধ্যে কেইবাখনৰ নাৱত ইতিমধ্যে মাছ ধৰি আনিছে আৰু ইতিমধ্যে ইয়াত যথেষ্ট বিলৰ মাছ আহি পৰিছে আৰু ইতিমধ্যে ইয়াত দেখিবলৈ পোৱা গৈছে যে বৰালি মাছৰ আহি পৰিছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে এয়া প্ৰতিদিনে দৰ্শকসকলে দেখিবলৈ পাইছে এয়া এজন মাছমৰীয়া দাঙি উঠিছে। এয়া হ'ল উৰুকাৰ ভোজৰ বাবে সাজু হোৱা বৰালি আৰু ইতিমধ্যে এই তামৰঙা বিলৰ পৰা মাৰি আনিলে আপুনি? তামৰঙা বিলৰ মাছ হয়। কিমান কেজি হ'ব? এতিয়া 9 কিলো হ'ব। 9 কিলো হ'ব। 9 কিলো হ'ব। ইয়াতকৈ যথেষ্ট ডাঙৰ মাছ আহিব? ডাঙৰ আছে আহিব। হয়, নিশ্চয়কৈ ইতিমধ্যে মই প্ৰতিদিনে মই দৰ্শকসকলে দেখিবলৈ পাইছে আৰু ইতিমধ্যে লগগৰাকী আছে এই বৰালিটো যথেষ্ট পৰিমাণে 9 কিলো কৈছে। ইয়াত 9 কিলো 10 কেজি 15 কেজিলৈকে হয় 15 কেজি 20 কেজি এনেকুৱা হয়। ভকুৱা আপোনাৰ 12 কেজি 10 কেজি 8 কেজি 7 কেজি ৰৌ আপোনাৰ 12 কেজি 10 কেজি 7 কেজি 6 কেজি 5 কেজি 3 কিলো 2 কিলো 2.5 কেজিলৈকে আছে। খাৰিয়াবিলাক আপোনাৰ 2 কেজি 2.5 কিলো 3 কিলো খাৰিয়া মাছ আৰু আপোনাৰ যিটো গ্লাছ কাপ কয় এইটো গ্লাছ কাপ 5 কিলো 6 কিলো মানে 3ৰ ওপৰত। চিতলবিলাক আপোনাৰ 2ৰ ওপৰত আৰু 2ৰ তলতো হয় কিছুমান অলপ চলপ মানে আপোনাৰ ভেৰাইটিজ মাছ হ'ব মানে যিমান থলুৱা মাছ আছে আমাৰ তামৰঙাত পাব যিমান থলুৱা আছে এইটো পাবই। নিশ্চিতভাৱে আমাৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত দেখুৱাব যে এই মুহূৰ্তত কিন্তু লোক যথেষ্ট পৰিমাণে আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু ইয়াত নিশালৈকে ইয়াত মাছ